উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ আপুনি সেৱন কৰে নেকি শীতল পানীয়? যদি কৰে তেন্তে সাৱধান হওক। বিশেষকৈ গৰম কালত শীতল পানী খাওঁতে সাৱধান হোৱাটো অতিকৈ প্ৰয়োজন। শীতল পানীয় অধিক সেৱনে হজম শক্তিৰ সমস্যা, শৰীৰৰ উষ্ণতা বৃদ্ধি হোৱা বা কিছুমান ক্ষেত্ৰত অন্য স্বাস্থ্যৰ জটিলতাও হ'ব পাৰে। শীতল পানীয় অত্যাধিক সেৱন খাদ্য হজমৰ কাৰণে হ'ব পাৰে ক্ষতিকাৰক। শীতল পানীয় খালে হ'ব পাৰে যকৃতৰ সমস্যা, কিয়নো শীতল পানীয়ত প্ৰচুৰ পৰিমাণে থাকে শৰ্কৰা, আৰু শৰ্কৰাই শৰীৰ গধুৰ কৰি তোলে আৰু যাৰ ফলত যকৃতৰ চৰ্বিযুক্ত সমস্যাও হ'ব পাৰে। বহুতে আকৌ পিয়াহ দূৰ কৰিবলৈ শীতল পানীয় ব্যৱহাৰ কৰে, কিন্তু ইয়াত যথেষ্ট পৰিমাণত থাকে কেলৰি। শীতল পানীয়ত পানী কেলৰিমুক্ত। পানীয়ে সহজে পিয়াহ দূৰ কৰিব পাৰে, গতিকে পিয়াহ লাগিলে কেতিয়াও শীতল পানীয় খোৱা উচিত নহয়। শীতল পানীয় অক্সিডেটিভ ষ্ট্ৰেছ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত কেঞ্চাৰৰ দৰে ৰোগো হ'ব পাৰে। আনকি ডায়েবেটিছৰ দৰে জটিল ৰোগৰ আশংকাও বৃদ্ধি পায়। শীতল পানীয়ত কোনো ধৰণৰ পুষ্টিকৰ উপাদান নাথাকে, কোনো ধৰণৰ ভিটামিন খনিজ পদাৰ্থও নাথাকে। ফলত শিশুৰ বৃদ্ধি আৰু বিকাশত শীতল পানীয়ৰ কোনো ভূমিকা নাই। শীতল পানীয়ত থাকে কেফেইন, আৰু যি কেফেইন পেটৰ বাবে অত্যন্ত ক্ষতিকাৰক। গতিকে অতিমাত্ৰা পানীয় সেৱনৰ ফলত শৰীৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে, আনকি পেটো ক্ষতিগ্ৰস্ত হয়। গতিকে গৰম কালত শীতল পানীয় সেৱন কৰাৰ আগতে আপুনিও এশবাৰ ভাবক। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।